পেটাৱাৰা দুৰ্গা মন্দিৰত চলি আছে চাওক। আপোনাৰ নামটো কি আছে? আৰু অৰ্চনা। আৰু চাওক কিমান ধুনীয়া আপোনাৰ এই নামবিলাক মই নাজানো দেই, কিন্তু এইবিলাক কেনেকৈ কৰিছে দাম? গতিকে দুৰ্গা মন্দিৰলৈ আহিলে এই ফিল্ডত 3 দিনৰ কাৰণে হৈছে। চাওক গহনাখিনি চাওক, অসমীয়া আপোনাৰ এই গহনাবিলাক কম দামতে আপোনাৰ দিছে। গতিকে যদি লাগে এইকেইটা চাবি ৰিং চাওক, এইবিলাক কেনেকৈ হেণ্ডমেড ন, হাতেৰে কৰিছে চাওক। কৃষ্ণ 50 ৰুপিজত আপুনি পাই যাব কৃষ্ণ। আৰু এইটো চাওক, যিসকলে শিৱক ভাল পায়, বিৰাট ধুনীয়া। আৰু আচাৰ টিকলি টিকলি আচাৰ 60 টকাত আপুনি বতৰৰ আচাৰ যি লাগিলে পাই যাব। ষ্টল নাম্বাৰ 9 ষ্টল নাম্বাৰ 1, ষ্টল নাম্বাৰ 1ত এইখিনি আপুনি পাব। মই গোটেইকেইখন দোকানৰে আপোনাৰ এটা এটা ৰীল বনাই দিম, যিখন দোকানত আহি আপোনাৰ লাগে সেইখন দোকানৰ পৰাই লৈ ল'ব। কাপোৰ আপুনি নিজে বনাইছে ন? আচ্ছা, এইবিলাক কেনেকৈ দিছে ছেটবিলাক? ৰিজনেবল প্ৰাইজ এটাত আছে। 1000ৰ পৰা 1500লৈ আছে কাপোৰখিনি। আৰু জেকেটবিলাকতো এনেকৈ ডিজাইন কৰিছে চাওক, হাতেৰে কৰিছে। গতিকে আমাৰ অসমীয়া মহিলাখিনিয়ে এনেকৈ আগবাঢ়ি আহিছে, আমি কেৱল ছাপোৰ্ট কৰিব লাগে। থেংক ইউ।